প্ৰথম অৱস্থাত মানুহবোৰে খুব সময় দিয়ে সেয়া প্ৰেমৰ সম্পৰ্কই হওক বা যি সম্পৰ্কই নহওক কিয় প্ৰথম অৱস্থাত খুব সময় দিয়ে পিছত লাহে লাহে সম্পৰ্কটো পুৰণি হোৱাৰ লগে লগে ব্যস্ততা খুব বাঢ়ি যায় মানুহবোৰৰ এনেকুৱা কিয় হয় বাৰু ব্যস্ততাটো হৈছে মানুহৰ এটা ডাঙৰ অজুহাত যেতিয়া মানুহ এজনৰ প্ৰতি মন ভৰি যায় তেতিয়া সেই ব্যস্ততাটোই লগ দিয়ে মানুহক চাওক প্ৰথম অৱস্থাত এটা সম্পৰ্ক যেতিয়া মানুহে কৰিব বিচাৰে খুব হাহাকাৰ লাগে নিজকে এজন ভাল মানুহ হৈ দেখুৱাব খোজে সকলোৱে নিজকে এজন পাৰফেক্ট মেন হৈ দেখুৱাব খোজে এইবোৰ হৈছে এখন নাটক এদিন নহয় এদিন নিজৰ ৰূপটো ওলাই যায় মানুহৰ আগত আচ্ছা গতিকে কিবা এটা পাবলৈ মানুহে কেতিয়াবা এক্টিং কৰে এভৰিথিং ইন লাইফ ইজ এ টেম্পৰেৰী মানুহে কিবা এটা বস্তু নোপোৱাৰ আগত ধৰফৰাই থাকে পাবলৈ পোৱাৰ পিছত কিন্তু সেই বস্তুৰ মূল্য দিব নাজানে চাওক প্ৰথম অৱস্থাত যেতিয়া মানুহ এজনে সম্পৰ্ক গঢ়িবলৈ আহে তেতিয়া তেওঁৰ হাতত বহুত সময় থাকে ঘণ্টা ধৰি কথা পাতিব পাৰে দীঘলীয়া SMS দিব পাৰে লাহে লাহে সেই দীঘলীয়া SMSবোৰ ছুটি হৈ আহে যেনেকৈ কথা বতৰাবোৰ লাহে লাহে নাইকিয়া হ'ব ধৰে তেনেকৈ এদিন হয়তো সম্পৰ্কটো নাইকিয়া হৈ যায় গতিকে ব্যস্ততা হৈছে মানুহৰ এটা ডাঙৰ অজুহাত যেতিয়া মানুহ এজনৰ আপোনাৰ প্ৰতি মন ভৰিব তেতিয়াই সেই ব্যস্ততাই সেই মানুহজনক লগ দিব ৰাইট